গুড মৰ্ণিং ৰাইজ। আজি হাততে ব্ৰাছখন লৈ ভিডিঅ' আৰম্ভ কৰিলোঁ আৰু দেই। আজি ৰাতিপুৱা ৰ'দো দিছে আৰু তাতে লেপলা অহা দেখিলোঁ। তাকে ভাবিলোঁ ছিংগল বেডৰ চোফা এটা চিলাই লওঁ আৰু। এই আমাৰ বজ দুটা দেখিছেনে, কপাহ চেক কৰি আছে, ভাল হয় নে নহয়, আৰু এই কামত লাগি আছে। আৰু আজি মোৰ গাটো ইমান বেয়া লাগিছে, দিনটোৰ পৰা ৰাতিপুৱাৰ পৰাই বেয়া লাগি আছিলে। হাজবেণ্ডকে দিলোঁ মেচিনতে কাপোৰ কেইটামান ধুবলৈ, আৰু চানাৱালা তেনেকুৱাতে আহি পালে। চানা এভাগ লৈ খায়ো ল'লোঁ, আৰু অলপ দেৰি পিছতে দেখিলোঁ টচক ৰেডি হৈ গ'ল, আৰু গধূলিলৈকে একেবাৰে গা বেয়া হৈ গ'ল জানেনে। হাজবেণ্ডে মেগী অকণমান বনাই দিছে আৰু সুধিলে ডিম খাবা নেকি, বইল কৰি দিওঁ নেকি গৰম গৰম। মই ক'লোঁ খাম বুলিকে, তেতিয়া ডিম বইল কৰি আনি দিছে। আৰু দেখিছে নাই, চকুটোক একেবাৰে সোমাই গৈছে, ক'লা পৰি গৈছে, আৰু চুৱেটাৰ পিন্ধিব লগা হৈ গ'ল, ইমানেই বেছি গাটো বেয়া হৈ গ'ল। আগবেলাৰ পৰা হৈ আছিলে, কিন্তু যে অধিক বেছি বেয়া হৈ যাব বুলি ভবা নাছিলোঁ। আৰু আৰাম পালে হয় আৰু ৰাতিপুৱালৈকে। এনেই ঠাণ্ডা বতৰ কৰিছে আৰু গা বেয়া থাকিলে ভাল নালাগে ন।